নমস্কাৰ। আজি এই ভিডিঅ'টো বনোৱাত মই খুবেই দৰকাৰী বুলি ভাবোঁ, কাৰণ এতিয়াও আমাৰ অসমত এনেকুৱা মানুহ আছে যোনে এতিয়াও গম নাপায় যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আচলতে কি আৰু কিহৰ কাৰণে আমি ইয়াত এতিয়াও যুঁজি আছোঁ। তাৰে প্ৰায় ভাগ মোৰ বয়সৰ ল'ৰা ছোৱালী মই দেখিছোঁ। 90% অসমীয়া ল'ৰা ছোৱালীয়ে গম নাপায় অসমত কি ঘটি আছে এতিয়াও। যোৱাকালি মই ইনষ্টাগ্ৰামত এটা ষ্টেটাছ দিছিলোঁ, হোৱাটছএপতো দিছিলোঁ, ফেচবুকতো দিছিলোঁ। এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিৰোধিতা এটা ষ্টেটাছ দিছিলোঁ। তাতে মোৰ বহুতে ষ্টেটাছত ৰিপ্লাই দিছে যে এইটো কি হয়, এইটো কিহৰ কাৰণে দিছা, জুবিন দাই এই ফটোখন কিহৰ কাৰণে আপলোড কৰিছা তুমি। তো এইটো বহুত লাজৰ কথা যে তোমালোকে গম নোপোৱা অসমখনত কি ঘটি আছে। তো সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ আজি, যাতে মই ক'ব পাৰোঁ কিছুমান কথা মোৰ ক'বলগীয়া আছে, বা আমি এতিয়া আমাৰ বয়সৰ ল'ৰা ছোৱালীবোৰ, আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ এতিয়া জাগিবলৈ হ'ল। আৰু আমি যদি এতিয়া সঠিক একশ্যন নলওঁ তেনেহ'লে অসম ৰসাতলে যাব, অসমীয়া ৰসাতলে যাব। আৰু বেছি সময় নাই আমাৰ হাতত। আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ ইউজ কৰোঁৱে, চবেই জানে সেইটো। আমি এনেই ইউজ কৰিতো লাভ নাই। আমি চবকে মেছেজ দিওঁ, ঠিকে আছে, এটা কাম কৰোঁ আহক। আমি এই ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ, ইউটিউব, টুইটাৰ, এই ছ'চিয়েল মিডিয়া ছাইটকেইটাই আমি এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁনে নোৱাৰোঁ? আপোনালোকে মোক কওক আজি। এইবোৰ ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এইবোৰ ইউজ কৰি কোনো লাভ নাই, এনেই ইউজ কৰি কোনো লাভ নাই। ইউজ কৰিবই আছে যদি কিবা এটা কামত ব্যৱহাৰ। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিৰোধিতাতে আমি ছ'চিয়েল মিডিয়াত মাতো আহক। বহুতেই মোৰ নিচিনা বহুত ল'ৰা ছোৱালীয়ে, ডেকা ল'ৰা ছোৱালীয়ে মাতিছে। তো মই এই ভিডিঅ'টো এই কাৰণে বনালোঁ, কাৰণ বহুতে গম নাপায়। তাৰ ভিতৰৰ পৰা বহুতে কমেণ্ট কৰে যে এইটো কি হয়। তো এইটো চাই কিনে মোৰ বহুত বেয়া লাগে যে তোমালোকে ইমান ডাঙৰ এটা ইছ্যু চলি আছে সেইটো গম নোপোৱা। মই প্ৰশ্ন কৰিব ওলাইছোঁ মোৰ সমান ল'ৰা ছোৱালী, দাদা বাইদেউ, ভণ্টি আৰু ভাইটিসকলৰ বাবে। আজি যদি আমি এই ইলিগেল মাইগ্ৰেণ্টছবোৰক অসমত সোমাবলৈ দিওঁ, তেনেহ'লে ভাবিছানে সময়ত গৈ কিনে অসমৰ কি হ'ব? আমাৰ অসমীয়াৰ মস্তিষ্কৰ উৰ্বৰতা নাইকিয়া হ'ব, হৈছেই বৰ্তমান বহুতে দেখি। এতিয়া চাওক, অকল বাংলাদেশী বুলি নোসোমায় আমাৰ ইয়াত, অকল বাংলাদেশ বুলি নহয়। বহুতে নাজানে এইটো কথা, মই কৈ দিছোঁ। তিনিখন দেশৰ পৰা অনা হ'ব। বাংলাদেশ বুলিয়ে নহয়, পাকিস্তান আৰু আফগানিস্তানৰ পৰাও অনা হ'ব। আৰু ছয়টা জাতি অনা হ'ব, 6টা জাতিৰ লোক অনা হ'ব। আৰু আমাৰ অসমখন কি ষ্ট'ৰ হাউচ নেকি যে চবকে আনি অসমতেই ভৰাম অকল? আজি চাওক, অসমতেই চাওক কিমান শতাংশ ব্যৱসায় আজি চাওক অসমীয়া নহয়, নন এছমিছ পিপল। কিমান শতাংশ ব্যৱসায় আমি অসমীয়াবোৰ কি কৰিছোঁ? আমি অসমীয়াবোৰ সিহঁতৰ তলত কাম কৰি আছোঁ। কিমান শতাংশ ব্যৱসায়ৰ তলত আমি অসমীয়াবোৰ কাম কৰি আছোঁ। এতিয়াতেই যদি এই পৰিস্থিতি হয়, তেনেহ'লে পিছলৈ যেতিয়া এই ইলিগেল ইমিগ্ৰেণ্টছবোৰ আহিব আমাৰ অসমত, তেনেহ'লে তেতিয়ালৈ কি অৱস্থা হ'ব আপোনালোকে ভাবক এবাৰ। চাওক, 40 লাখ মানুহৰ নাম নাই, 40 লাখ মানুহৰ নাম নাই NRCত। 40 লাখৰ উপৰিও যদি আৰু মানুহ আহি কেনে অসমত সোমায়, আমি অসমীয়াবোৰ ক'ত যাম? আমি অসমীয়াবোৰচোন মাইনৰিটিত সোমাই পৰিম। আজি ত্ৰিপুৰাত চাওক, ত্ৰিপুৰী মানুহখিনি কি হৈছে? ত্ৰিপুৰী মানুহখিনি মাইনৰিটি হৈ পৰিছে। এই ইলিগেল মাইগ্ৰেণ্টছবোৰক সোমাবলৈ দিওঁ অসমত, তেনেহ'লে আমিও সময় আহিব যে আমিও মাইনৰিটিত সোমাই পৰিম। আৰু সেই মাইনৰিটিত সোমালে আমাৰ কি হ'ব? এটা সময় আহিব য'ত আমি আমাৰ ল'ৰা ছোৱালী, আমি যেতিয়া ডাঙৰ হ'ম, আমাৰ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব, আমি আমাৰ ল'ৰা ছোৱালীক কি বুলি ক'ম? যে আই, বোপাই, ভাইটি, বাবা, সেইফালে নাযাবি, সেইফালে অসমীয়া মানুহ নাই, সেইফালে আমাৰ অসমীয়া মানুহৰ হানি হ'ব। এইফালে গ'লে আমি অসমত থাকিও আমি ফিল ছেফ ইন আৱাৰ অ'ন লেণ্ড, আৱাৰ অ'ন কাণ্ট্ৰি, আৱাৰ অ'ন ষ্টেট। ঘৰৰ পৰা ওলাই গ'লে, পদূলিমুখৰ পৰা ওলাই গ'লে, অলপ দূৰ ওলাই গ'লে আমি ভাবিব লাগিব, এটা সময় আহি পৰিব যে সেইফালে গ'লে আমাৰ হানিটো নহয়। অসমত থাকি আমি অসমতে ভাবিব লাগিব যে আমি সেইফালে গ'লে আমাৰ কিবা হানিটো নহয়, সেইফালে গ'লে আমাৰ ল'ৰাটোৰ কিবা হানিটো নহয়, সেইফালে গ'লে আমাৰ ছোৱালীৰ কিবা হানিটো নহয়। এনেকুৱা সময় আৰু আহিবলৈ বেছি দিন নাই। যদিহে সিহঁতি সোমাইহি আমাৰ অসমত, তেনেহ'লে বহুতেই বেয়া হ'ব অসমৰ পৰিৱেশ। এটা কথা, যোৱাকালি মই দেখিছোঁ বহুতক, বেছিভাগ মোৰ বয়সৰ ল'ৰা ছোৱালীবোৰে ষ্টেটাছ দি ফুৰিছে যে আমাক ফাইনেলি ST ষ্টেটাছটো প্ৰদান কৰা হ'ল। মই এটা কথা ক'ব বিচাৰিছোঁ, বোপাই, একো ফূৰ্তি কৰা কথা নহয়। এইটো এটা জাষ্ট টুপ দিছে আমাক, এটা টুপি পিন্ধাইছে আমাক, যোনটো আমি পিন্ধি আছোঁ। এইখিনি
ষ্টেটাছ প্ৰদান কৰি কি আমি পাহৰি যাব লাগে আৰু এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন পাছ হ'ব দিব লাগে নেকি? আপোনালোকে নিজেই কওক মোক, এইটো কেনেকুৱা কথা মানে মই যে এইটো একো ফূৰ্তি কথা নহয়। মোৰ বয়সৰ ল'ৰা ছোৱালীবোৰ বেছিভাগ মই কৈ আছোঁ যে এতিয়াতো ST ষ্টেটাছটো প্ৰদান কৰিছে, এসময়ত হ'ব যে জাতিয়ে নাইকিয়া হ'ব, তেতিয়া কি কৰিবি তহঁতি? তেতিয়া কি কৰিবি? কণ ল'ৰা ছোৱালীবোৰ মোৰ বয়সৰ বেছিকেলি আৰু মোতকৈ সৰুবোৰ বা মোতকৈ ডাঙৰবোৰ আমি বহুতেই প্ৰতিবাদ কৰি আহিছোঁ আৰু কৰিম। ঠিকেই, বহুতে প্ৰতিবাদত নামিব পৰা নাই। যোনসকলে যিবোৰে নামিব পৰা নাই মই সিহঁতক কৈ দিছোঁ যে আমি নিজৰ প্ৰতিবাদ আমি নিজৰ প্ৰটেষ্ট থ্ৰু ছ'চিয়েল মিডিয়াও আমি নিজৰ প্ৰটেষ্ট কণ্টিনিউ ৰাখিম আৰু ৰাখিমেই। আমি কোনো পধ্যে আমি এই ইলিগেল মাইগ্ৰেণ্টছবোৰক অসমত সোমাবলৈ নিদিওঁ। তো সেইটোৰ বাবে মই এটা কথা কৈছোঁ আজি, আমি চবেই এটা হেছটেগ ইউজ কৰোঁ আহক, ডেট হেছটেগ I oppose চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। এই হেছটেগটো চবেই ইউজ কৰক, যাতে চবেই ষ্টেটাছত দিয়ক, নিজৰ চবেই শ্বেয়াৰ কৰক। টুইটাৰ যিয়ে নহওক, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ, ফেচবুক, ইউটিউব, ন' মেটাৰ হোৱাট ছ'চিয়েল মিডিয়া ছাইট, যিমান পাৰে এই হেছটেগটো শ্বেয়াৰ কৰক বা যিমান পাৰে I oppose চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কথাষাৰ ওলাওক ছ'চিয়েল মিডিয়া ছাইটত, যাতে বাহিৰৰ মানুহেও গম পায় যে কি ঘটি আছে অসমত। লগতে মই ক'ব বিচাৰিছোঁ মোৰ সমান কণ ল'ৰা ছোৱালীবোৰ বা দাদা ভাইটি ভণ্টিসকল, তোমালোকে নাভাবিবা যে তোমালোকে একো কৰিব নোৱাৰা। থ্ৰু ছ'চিয়েল মিডিয়া নিজৰ প্ৰটেষ্ট কণ্টিনিউ ৰাখা আৰু হেছটেগ I oppose চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল হেছটেগটো ইউজ কৰা যিমান পাৰা আৰু শ্বেয়াৰ কৰা, নিজৰ থটছবোৰ আনা, তাকে চবেই গম পায় যে অসমত কি হৈ আছে, কি ঘটি আছে। থ্ৰু ছ'চিয়েল মিডিয়া আমি নিজৰ প্ৰটেষ্ট কণ্টিনিউ ৰাখিম। যদি নোৱাৰোঁ আমি ৰাস্তাত পদূলিয়ে প্ৰটেষ্ট কৰিবলৈ, যদি নোৱাৰোঁ কৰিম, যিমান পাৰোঁ সিমানখিনি কৰিম। মই জানো মোৰ সমান বহুতে কৰি আছে বা কৰিম, ময়ো কৰিম। আৰু যিমান পাৰোঁ আমি এনেই ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ কৰি কোনো লাভ নাই। মই কৈ দিছোঁ, যদি কৰিব আছে কিবা কৰক, জাতিৰ বাবে কিবা কৰক, ইমানেই শ্বেয়াৰ কৰক এই হেছটেগটো, যাতে চবেই গম পাওক কি হৈ আছে। মই কৈ দিছোঁ, এটা কথা ভাইৰেল হৈছিলে, বহুতে জানে, বাবু ভাত খালা। এই কথাটো ইমান ভাইৰেল হৈ পৰিছিলে যাতে চবেই এটা মানুহে গম পায় এইটো কথা। কিন্তু আজি সেইসকল মানুহে যোনে এই ভিডিঅ'টো বা এইটোৰ চিটুৱেশ্যনৰ ওপৰত মিম বনাইছিল, সিহঁত কি হ'ল? আজিতো জাতীয় সংকট, আজিতো তোমালোকে মাত মাতিব লাগে। আজি কি হ'ল তোমালোকৰ? আজি কিয় বহি আছা তোমালোকে? মোক সেইটো উত্তৰ লাগে। চবেই নামি আহা। মই কৈছোঁ এইটো কথা, চবেই নামিব লাগিব। চবেই নামিব লাগিব অসমীয়া হিচাপে আমি চবেই নামিব লাগিব। অসমত থকা যিমান নন এছামিছ মানুহ আছে, আমি সিহঁতক চবকে অসমীয়া বুলি মানো। আৰু এই সময়ত যদি তোমালোকে আমাক এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ সৈতে তোমালোকে যদি যুঁজ দিব নোৱাৰা, তেতিয়াহ'লে মই এটা কথা কৈছোঁ, তোমালোকক ওলাই যোৱা। তোমালোকক অসমত কোনো স্থান নাই, অসমত কোনো স্থান নাই তোমালোকৰ কাৰণে। বহুত ওলাইছে এনেকুৱা মই মানিছোঁ, বহুত অকল অসমীয়া বুলি নহয়, যিমান মানুহ আছে, যিমান মানুহ থাকে অসমত, চবেই যুঁজ দিব লাগিব। এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনৰ বিৰোধিতে চবেই মাত মাতিবই লাগিব। আৰু আমি কোনো পধ্যেই এই ইলিগেল ইমাইগ্ৰেণ্টছবোৰক আমি কোনো পধ্যেই অসমত সোমাবলৈ নিদিওঁ। এইটো শেষ কথা আমাৰ। মই এজন সাধাৰণ ল'ৰা, মোৰ কওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইবাবেহে মই সকলো অসমবাসী ৰাইজৰ আগত মই ক্ষমা প্ৰাপ্তি। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আশা কৰিছোঁ যাতে চবেই ওলাই আহে আৰু মাত মাতে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিৰুদ্ধে চবেই মাত মাতে, অসমীয়া হৈ মাত মাতে। আৰু ইয়াকে কৈ মই মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম।